বড়োলেণ্ড ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্স এক্সামৰ যি মেৰিট লিষ্ট হয় PDF আকাৰে আপোনালোকৰ যি ৰিজাল্ট হয় চাব পাৰিব। কেনেকুৱা ধৰণে চেক কৰিব এই ভিডিঅ'টিত দেখুৱাই দিছোঁ। ইয়াতে দেখিবলৈ পাইছে কিমান টাইম আপোনালোকৰ ৰিজাল্ট দিবলৈ বাকী আছে সেইটো দি থকা হৈছে, কিমান মিনিট, কিমান ছেকেণ্ড আৰু কিমান ঘণ্টা। আৰু আপোনালোকে ইয়াৰে যি ৰিজাল্ট হয়, ৰিজাল্ট চাবলৈ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি assampro.org চাৰ্চ কৰিব। ওপৰতে যিটো ৱেবছাইটৰ লিংক পাব আপোনালোকে তাত ক্লিক কৰিব, নতুবা ডেছক্ৰিপশ্যনতো এই ৱেবছাইটৰ লিংক দিয়া থাকিব, তাত ক্লিক কৰিলেও ডাইৰেক্টলি ইয়ালৈ আহিব পাৰিব। অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখিবলৈ পাব বড়োলেণ্ড ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্স 2026 ডাউনলোড মেৰিট লিষ্ট, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এইখন পেজ মুকলি হ'ব আৰু ইয়াতে আপোনালোকৰ মেৰিট লিষ্টখন চেক কৰিব পাৰিব। অলপ স্ক্ৰল ডাউন কৰিব, ইয়াতে দেখিবলৈ পাইছে কিমান ঘণ্টা, কিমান মিনিট, কিমান ছেকেণ্ড বাকী আছে আপোনালোকৰ ৰিজাল্ট দিবলৈ তাত দি থকা হৈছে। আৰু এই টাইমটো শেষ হোৱাৰ লগে লগে ইয়াতে ক্লিক হেয়াৰ বটনত ক্লিক কৰিব। ক্লিক হেয়াৰ বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মেৰিট লিষ্টত নাম আহিছে নে নাই চেক কৰিব পাৰিব, প্ৰভিজনেল মেৰিট লিষ্ট। তো আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।